আনিছিলে দাদা? এই জামুগুৰি হাটৰ জামুগুৰি যে তেজপুৰ জামুগুৰি যে তাৰ এজনকে বৃদ্ধ ভকতে লৈ আহিছে। এনেই ক'ত পালে? কাক দিবলৈ আনিছিলে? মোক দিবলৈ আনিছে। কাহিলী পাৰাত লৈ আহিছে। মোক চিনি পাই যে চিনি পাই পেলাই এই লৈ আহিছে। তাৰপিছত 15 টকা লয়? নহয়, তাৰ দাম লিখা আছে 15 টকা। তাৰমানে তেনেকুৱা কাহানিয়ে সেইখন ভাগৱত। তেখেতে বুকুত বান্ধি লৈ ঘূৰি ফুৰিছে, ক'ত ৰাখিম, কি কৰিম, ব্যৱহাৰ নহ'লেতো ভাগৱতখন পঢ়ি থাকিলেতো কাম নাই। তেওঁ কি গম পালে, তেওঁ ঈশ্বৰে কৈ দিছে হ'বলা। গতিকে ভাগৱত আনি পেলাই মোৰ তাত চমজা দিছে আনি। মই আকৌ সেইখনকে লৈ গধূলি দুটামান লগত লৈ পেলাই লেম্প এটা জ্বলাই লৈ বেপাৰখন আৰম্ভ কৰোঁ আৰু। কোনোবাই যদি বহিবলৈ দিয়ে অকণমান, তাতে বহি পেলাই ভাগৱতখন খুলিম এনেকে। প্ৰথমতে বহিবও নিদিয়ে, জপনা খুলিবলৈও নিদিয়ে। কিন্তু এবছৰ যোৱাৰ পিছত লাহেকৈ জপনা খুলি দিয়া হ'ল মানুহবিলাকে। ক'ত খুলি নিদিয়ে? আপুনি ক'ত? কাহিলী পাৰাতে তাৰমানে আৰম্ভ কৰিছিলে? প্ৰথম আৰম্ভ কৰিছিল। আপুনি মানুহৰ গৃহতনো কেলে গাবলৈ গৈছিলে? পদূলিয়ে যাওঁ হে ভাই। মই ভাগৱতখন ঘৰতে সোমোৱাই থৈ দিলে কেনেকে প্ৰচাৰ হ'ব? ভাগৱত ধৰ্মটো মই ঘৰত পঢ়ি থাকিলেতো প্ৰচাৰ নহ'ব নহয়। গতিকে লগত দুজনমান লৈ লেম্প এটা লৈ পেলাই সদায় গধূলি ওলাই যাওঁ, ধূপ এডাল জ্বলাই লৈ। আপোনালোকক কিবা বেলেগ হেৰি বুলি ভাবিলে আকৌ? বেলেগ মানে বেলেগ কিবা এটা ভাৱ এটা ল'লে আৰু সেইখিনি ভকতে। তাৰপিছত এবছৰ গ'ল তেনেকে। 2 বছৰ হওঁ নহওঁ হৈছে সকলোৱে। তাৰপিছত দেখোন মানুহে মাতা হ'ল। বুজি পালে বস্তু ভাগ। গতিকে এইবিলাক ভাগৱত ধৰ্ম এয়া তেতিয়ালৈকে মই সংঘত সোমোৱাও নাই, শৰণো লোৱা নাই, একো লোৱা নাই। কিন্তু তাৰপিছত যেতিয়া প্ৰাথমিক খুলিলোঁ তেতিয়াতোতো প্ৰাথমিকৰ নামঘৰো ব্যৱস্থা কৰিলোঁ, মাটি ব্যৱস্থা কৰি। তাৰপিছত শৰণ ভজনো হ'ল। 85ত চব হৈ গ'ল। প্ৰাথমিক হ'ল, শৰণ ভজন হ'ল, নামঘৰ হ'ল, একদম দপাদপ হৈ গ'ল আৰু। জাগা উলিয়াই পেলালোঁ নামঘৰৰ কাৰণে। বেটেলিয়ন পাৰ্টি লগাই দিলোঁ। আমাৰ 4 বেটেলিয়নত এটা আছে নহয়। প্ৰথম নামঘৰ ক'ত পাতিলে? কাহিলী পাৰাত। তেতিয়া মহানগৰী জিলা কোনো প্ৰাথমিকৰে নিজৰ নামঘৰ নাছিলে। এই সমূহীয়া নামঘৰবিলাকত যে আপোনালোকে যেনেকে সমূহীয়া নামঘৰত এনেকে কৰি চলাই আছে, তাতো তেনেকেই এই ৰাইজৰ নামঘৰতে প্ৰাথমিকবিলাকেও অনুষ্ঠান কৰে। কাহিলী পাৰাত প্ৰথম মানে প্ৰাথমিকৰ নামঘৰ হিচাপে প্ৰতিষ্ঠা কৰিছোঁ। কৃষ্ণ। এই কথাকেইটা আপুনি দীপাংকৰ শইকীয়া বাপচানক নিশ্চয় কোৱা হ'লে এনেই ভাল লাগিলেহেঁতেন। তাত কথাকেইটা সোমাই থাকিলেহেঁতেন বস্তুটো। পাহৰিলে এই তেওঁৰ মনলৈ অহা কথাবিলাক সুধি আছে, তাকেহে উত্তৰ দিছোঁ। মই নিজাকে একো হেৰি পোৱা নাই আৰু। কিন্তু এনেই আৰু মানে বস্তুটো সম্পূৰ্ণ আৰু দীঘল। বহুত আৰম্ভণি, বহুত কথা থাকি গ'ল। সেইখন প্ৰথম আকৌ কি কৰিছোঁ, মোৰ চোতালতে তাৰমানে ৰাইজে ক'লে যে আমি ভাদ্ৰ মাহটো ইয়াতে পালন কৰিম। সেইকাৰণে কি কৰিলোঁ, এজনক ক'লোঁ যে আপোনাৰ তাততো এনেকৈ 10 ফুটি টিং আছে, আমাক ভাদ্ৰ মাহটোৰ কাৰণে টিংখিনি দিয়কচোন। চোতালত মই এখন ৰভা দি লওঁ, সকলোৱে ইয়াতে নাম ল'ব ভাড়া। তাৰপিছত ভাদ্ৰ মাহটো একে পুৰা সন্ধিয়াৰ পৰা একদম 9টা-10টালৈকে পাঠ প্ৰসংগ আৰু দিহানাম গায়, নেগেৰা চেগেৰা লৈ দিহানাম গায়। এইবিলাক খোল চোল লৈ খুব আনন্দ। এনেকে গৈ পেলাই ভাদ্ৰ মাহ পাৰ হৈ গ'ল। আহিন কাতি মাহ আহিলে, আকৌ ৰাস আহিলে। নাই বোলে ৰাসো ইয়াতে অলপমান কৰিম। এই ৰাসৰ পিছতহে আমি চালি তালি ভাঙি
সামৰি দিছোঁ আৰু অনুষ্ঠান একেই য'ত নামঘৰৰ হেৰি কৰিছে সেই চালিখনকে নি নামঘৰৰ ব্যৱস্থা কৰিলোঁ য'ত নামঘৰ পাতিম তাৰমানে জেগাটো অলপমান জেগা দখল কৰি লৈছোঁ প্ৰথমতে তাৰপিছত শিল হাবি জংঘল কাটি পেলাই গোটেই জেগা উলিয়ালোঁ এইখন কিমান বহুত কিমান ত্যাগ কৰিছিলে ঘৰৰ ত্যাগ ঘৰত আইক এৰি থৈ সেই কামবোৰ কৰিছিলে আগতে আপুনি মোক কৈছিলে নহয় বহুত কথাই কৈছিলে মোৰ সেইখিনি আছে কথাখিনি সেই সময়ত দিব্যাংগ শইকীয়াৰ বাবে জানিলেহে তেতিয়া তেওঁ আনন্দ পালেহেঁতেন মই এতিয়া আজিকালি বহুত কথা পাহৰি যাওঁ বুলি আপুনি মোক আগতে কোৱা কথাখিনি আছে কিন্তু শইকীয়া বাপে বিচাৰিছিলে মই মানে এইকেইদিন বিয়া আৰু নাম আছিলে বিয়া আৰু হস্পিটেললৈ এয়া সদায় থাকিব এয়া জীৱন গোটেই জীৱন আৰু বেছি বাঢ়িবহে এতিয়া এইবিলাক সামাজিক লেঠা তাৰপৰা সেইকাৰণে মই উলিয়াই দিব নোৱাৰিলোঁ বস্তুবিলাক সেইকাৰণে মানে হেৰি হ'ল আকৌ কি বুলি কয় নেপালে তেখেতে ভালেই হ'ল দে নহয় তেখেতে আকৌ জল্দি ইমান নহ'লেও হ'ব অকণমান লাহে ধীৰে ৰেহাই দিলেও হ'ব সেনেকৈ বুলি ক'লে আকৌ হয়তো আকৌ ইমান ব্যস্ত মানুহ অনুষ্ঠানত যোৱা বন্ধ কৰি পেলাই তেখেতে সেইবিলাক কৰিবনে নহয় তেখেতে মোক কৈছিলে অকণমান লাহে ধীৰে দিলেও হ'ব সেইকাৰণে বোলো আৰামছে বস্তুবোৰ উলিয়াম বিচাৰি দিম সেই দুদিনৰ পাছতে দিলে নহয় আকৌ আপোনাৰ এই ভাগটো উলিয়াই পেলাই সেইটো উলিয়াই দিলে উলিয়াই দিলে কিন্তু মই দিবলৈ নাপালোৱে সেই তেনেকুৱা হ'ল কথাবোৰ মই দিব পৰা হ'লে ভাল আছিলে আৰু বহুত সংযোগ আপুনি তেখেতে নোসোধা কথা বহুতখিনি মোৰ ওচৰত আছে কেতিয়াবা সময় সুবিধা পালে নহয় একাদি কমে এতিয়া সোমাই আছিলে ভাল আছিলে কৃষ্ণ নহয় খণ্ড হিচাপেতো দি দিব পাৰি যি আছে তাকে অলপমান আগবঢ়াই দিলে তেখেতে চিন্তা চৰ্চা কৰি থকা মানুহটো এইবিলাক কথা ভাল পায় দি দিম কিছুমানে মানে নিজৰ কথাতকে আনৰ কথাবিলাক হেৰি কৰিব ভাল পায় তেখেতে মানে বিশেষকে এই মোৰ জীৱনশৈলীটোত খুব কম এনেকুৱা জীৱনশৈলী খুব কমেই আছে যিখিনি মানে বাধা বিঘিনি অতিক্ৰম কৰি আহি ভালকে যুঁজ বাগৰ কৰি সংগ্ৰাম কৰি জীৱনটোক আগুৱাই নিয়াত আৰু সেইটো মানে তেখেতে বেছি ভাল পাইছে আপোনাৰ লাইফটো বেকা বেকি বহুতজন কষ্টকৰ কিন্তু কষ্টকৰ মই প্ৰথম মেট্ৰিক পাছ কৰি পেলাই মই বোলো কলেজত পঢ়িবলৈ পইচাও নাই কি কৰিম এনেকে চিন্তা কৰি কলেজত নহয় ওচৰ নহয় মৰিগাঁও আমাৰ পৰা আগতে 7 মাইল মানে 14 কিলোমিটাৰ ধৰ ৰাস্তা একদম বেয়া শিলগুটি থোৱা ৰাস্তা বেমাৰী পুৰণা চাইকেল এখন আছিলে ঘৰত পৰি এই পেহীদেউহঁতৰ ঘৰত সেইখনকে লৈ তেতিয়া পি ইউনিভাৰ্চিটি হে আছে দেই পি ইউনিভাৰ্চিটি প্ৰথমবাৰ প্ৰচলন কৰিছে চৰকাৰে এতিয়া মৰিগাঁৱত সেই পি ইউনিভাৰ্চিটি পঢ়িবলৈ গৈছিলোঁ এই এবছৰ পঢ়িলোঁ আৰু এবছৰীয়া কৈছে বা বৰ টান পালোঁ তাৰপিছত NCC কম্পালচৰি NCC ট্ৰেইনিং কৰিব লাগে ইপিনে ৰাতিপুৱা 7টা বজাতে মাৰ ভাত কেইটামান খাই যাওঁ ভোকে লঘোণে হাতত পইচা নাই চাহ খাবলৈও দিনৰ ভাগত সেই লেলাই ধান্দাই আকৌ আহি সন্ধিয়া ঘৰ সোমাও আহি এনেকৈ কৰি আৰু ইউনিভাৰ্চিটি পাছ কৰিব নোৱাৰিলোঁগৈ আৰু সামৰি দিব লগা হ'ল আৰু তাতে যে সেই সময়ত আপোনালোকৰ সেই সময়টোত এই LP স্কুল পাছ কৰিলেই শিক্ষকতা কৰিবলৈ পায় হয় নহয় LP স্কুল আৰু এতিয়া মেট্ৰিক পাছ কৰি বা মেট্ৰিক ফেইলবিলাকেও নৰ্মাল পঢ়ি পেলাই পাছ কৰে আকৌ হেৰি কৰে চাকৰি পায় হাইস্কুলত আপোনালোকতো বহুত সেইটো হিচাপত শিক্ষাটো কিমান আপুনি জৰুৰী বুলি ভাবি পঢ়ি আছিলে
ৰজা পুতেকে ইমান লটি ঘটি হ'ল। সেয়াই ঈশ্বৰৰ লিখন খন্দাব কোনে? মই নাজানো, আপুনি সেইদিনা সেইটোতহে গম পালো ৰজা পুতেক। হয়, সা সম্পত্তি থাকিবলৈ এটা সময়ত থাকিবলৈ ঘৰো ভাঙি চিঙি গ'লগৈ। যিটো চৰা ঘৰ আছিলে, চৰা ঘৰটো আছে আৰু মানে সেইটো 3 কোঠালি এটা সৰা, বেৰবোৰ একো নাই তাত। আপুনি বিচাৰি নগ'ল কেলে? নহয়, সেইবিলাক ত্যাগ কৰি থৈ আহিছো নহয় গাঁৱত। সেয়াও ত্যাগ কৰি থৈ আহিছো। ককাইদেউ যেতিয়া ঢুকালে তাত থাকিবলৈ কোনো নাই, মইতো ঘৰৰ পৰা ওলাই গ'লোৱেই। এতিয়া ককাইদেউৰ স্বাৰ্থ মানে এই নামেৰে কৰিম বুলি পেলাই মই ভাবিছিলো, কিন্তু ৰাইজক কৈ মেলি চালো, ৰাইজে কোনেও নামানিলে, মানে বামুণেই লগাব। গতিকে মই আৰু কিবাকে সেই অনুষ্ঠানটো কৰি মেলি তাৰ পিছদিনাখনে যি ঘৰৰ পৰা যি ওলালো, আজিলৈকে সেয়া 19 শতিকাৰ কোনোবা চনৰ কথা, হেৰি কথা দেই, 2000 চনৰ নহয় সেইবিলাক। তাৰমানে 85, 80, 81, 75, 1974, 75ৰ কথা এইবিলাক। সেই এতিয়ালৈকে সেই চনৰ পৰা মই গাঁৱলৈ ফিৰিয়ে যোৱা নাই আজিলৈকে, যেতিয়া মোৰ কথা নাৰাখিলে। আপুনি সেইকাৰণে নোযোৱা হয় তেতিয়াহ'লে? নগলোৱেই আৰু তাক সেই চব ত্যাগ কৰি থৈ আহিলো। কোন জেগাত আছিলে? এই আমাৰ গাঁওখনৰ নাম বঙালধৰা, ধৰমপুৰ বঙালধৰা। ক'ত আছেনো? মৰিগাঁও জিলাত পৰে। মৰিগাঁও জিলাত। আমাৰ সেই অঞ্চলটো কোচ কলিতা মানুহ আছে, কিন্তু ট্ৰাইবেল মানুহ সংখ্যা বেছি। লালুং। আপোনালোকে কি কোন সম্প্ৰদায় আছে? আমি কোচ মানুহ। আপোনালোক কোচ আছিলে? কোচ মানুহ। কোচ বিলাক কিবা ট্ৰাইবেলত পৰে নেকি? নপৰে ট্ৰাইবেল। কোচ কলিতা এইবিলাক জেনেৰেল কাষ্ট, ট্ৰাইবেলটো আকৌ বেলেগ এইটো কাষ্ট, ট্ৰাইবছ, শিডিউল ট্ৰাইবছ। নহয়, আপুনি যে নিজে কেতিয়াবা কয় আমি ট্ৰাইবেল মানুহ বুলি। ট্ৰাইবেলৰ ৰজা যে, কাৰণ সিহঁতৰ মানুহক সিহঁতে ৰজা নাপাতে, তাৰমানে তাতকে অকমান উচ্চ জাতৰ হ'ব লাগিব। সেইকাৰণে আমাৰ পৰিয়ালটোক, তাৰমানে আমাৰ দেউতাৰ পৰা এনেকে ককাইদেউৰ পৰা, দেউতা ঢুকোৱাৰ পিছত ককাইদেউক ৰজা পাতিলে, এনেকে ককাইদেউৰ পিছত আৰু মই নহলো, আৰু মইতো আৰু সেইবিলাকৰ নাই, ধান্দাই নাই। সৰু হৈ আছিলো ককাইদেউ ঢুকোৱাৰ সময়ত। এনেই ৰজা পাতিবলৈ হলে তাত কিমান সংখ্যক থাকিব লাগিব? কিমান সংখ্যক থাকিব লাগিব মানে, গাঁও বহুত গাঁও আছে, কিন্তু যিখিনি মানে ট্ৰাইবেল মানুহ, লালুং মানুহ, সেইখিনিহে মানে আমাৰ প্ৰজা। সেই মানে গাঁও আছে, 10খনমান গাঁও আছে মানে লালুং মানুহৰ, ট্ৰাইবেল মানুহৰ গাঁও। গোটেই মৌজা ভিত্তিতহে এখন ৰাজ্য। ভালমানখিনি গাঁও আছে আৰু গাঁওবোৰ আগতে ডাঙৰ নহয়, আজিকালি ডাঙৰ এতিয়া নিচিনা নহয়, তেতিয়া কৃষিজীৱী মানুহ আছে। নহয়, আজিকালি সেই ৰজাটো আছে, ৰজাৰ এতিয়া নাই, এতিয়া সেইবিলাক চব আমাৰ পিছত আৰু চেচ, তাত নাই একে। আমাৰ পিৰি উঠি গ'লগৈ নহয়, সেই পিৰি উঠি গ'লগৈ, আৰু সেইবিলাক মানে নাইকিয়া হৈ গ'ল। আমাৰ সা সম্পত্তিবিলাক চব তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে। ঢাল তৰোৱাল, অস্ত্ৰ শস্ত্ৰ বহুত আছিলে, সেইবিলাক তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে ট্ৰাইবেল মানুহখিনিয়ে। কেতিয়াবা সিহঁতে বছৰত এবাৰ হেৰি কৰে, বহাগ মাহত আগতে গোঁসাই উলিয়াই ৰজাক মানে হাতীত উঠাই লৈ ভ্ৰমণ কৰায়। আপুনি মোক কাহানিও কোৱা নাছিলে, এইটো ৰজাৰ এনেকে
আছিলে বুলি আপুনি কয়, মই আমি ট্ৰাইবেলৰ মানুহ এনেকৈ বুলিহে কৈ থয়। মই আপুনি কছাৰী মানুহ তেনেকুৱা বুলি ভাবিছোঁ। কছাৰীয়ে ট্ৰাইবেলে একেই আৰু কোচ মানুহ মানে এতিয়া মোৰ মাত এখেতে ইণ্টাৰভিউ লৈছে, মোৰ মাত কথাবিলাক খুব হেৰি শিক্ষা দীক্ষা নথকা মানুহৰ নিচিনা মাত কথাবিলাক ওলাইছে, দেখা নাই? আগৰ দিনৰ শিক্ষিত মানুহ ক'ব লাগিব শিক্ষিত বুলি আৰু ঘৰ বাৰী নাইকিয়া শিক্ষিত, খাবলৈ নাই, পিন্ধিবলৈ কাপোৰ নাই, দেহি এটা খাকী কাপোৰৰ পেনকে ঘৰতো পিন্ধিব লাগিব, স্কুলতো যাব লাগিব, একে দহি ওলমি থাকে, তলত পিনে সেইবিলাক ছিঙি পেলাই ওলমি থাকে। নিজে তাৰমানে এতিয়া বস্তুবোৰ গম পাই আছে, কিন্তু এতিয়া উপায় নাই কাৰণে তেনেকুৱা। উপায় নাই, কি কৰিম। দহি যে ওলমি আছে এইটো মনত তেতিয়াৰ পৰা আছে নহয় আপোনাৰ? মনত আছে, উপায় নাই, সেইটোকে পিন্ধিবই লাগিব। বুটাম চুটাম নাই, ৰছী মেৰাই কঁকালত বান্ধি, কাৰণ এটা আগৰ দিনৰ খাকী কাপোৰৰ পেণ্ট এটা হ'লে প্ৰায় মানে 5 বছৰ একে ন্যূনতম 5 বছৰ যায়গে, ইমান সুন্দৰ কাপোৰ। সেইবিলাক কাপোৰটো আজিকালি নাই, সেয়া দহি ওলমি থাকে, আকৌ সূতা যে ধোঁতে তাৰমানে ওলমি যায়। ধোঁতে একেটাকে দিনে ৰাতিয়ে স্কুলে আৰু মই এই আঘোণমহীয়া আমি পৰীক্ষা পঢ়া একো কথা নাই আৰু এই মৰণাত ঘূৰি থাকিব লাগিব আৰু ৰাতি 9টালৈকে, তাতে সেই কিতাপৰ কথা মনত পেলাই পঢ়িব লাগিব, গৰু পোহৰত ঘূৰি গৈ মৰণাত এৰি নিদি এতিয়া মৰণা নাখামৰালৈকে আহৰি নাই, একে ভৰি নচলা হৈ যায় আৰু বুজিছে নাই? সেই সোপা কি পঢ়িবলৈ চাকি নাই, লেম্প নাই। মই বাহিৰত পঢ়িলে দেখিলে পটকে কিবা কামত লগাই বুলি পেলাই ধানৰ দুলিৰ ভিতৰত সোমাই থাকি পেলাই কিতাপ লৈ পেলাই পঢ়ি থাকো। পঢ়িবলৈ যে উৎসাহ কোনে দিলে সেইটোহে মই সেইবোৰনো কেলেনো পঢ়িব লাগে বুলিতো কোনোবাইতো উৎসাহ দিব লাগিব নহয়। এতিয়া ইংৰাজী গ্ৰামাৰ ধৰিব তাত যিটো মাৰ দিব মাষ্টৰে, আমি টেবুলৰ তলত সোমাই যাওঁগৈ, মই মাৰ পিটন একদম সহ্য কৰিব নোৱাৰো, তাকে এচাৰি দাঙিলেই মানে মোৰ একে পিৰাই চমকি যায়। আৰু সেইটো মানে মোৰ বৰ বেয়া স্বভাৱ আছিলে, সেইকাৰণে মই কাৰোবাৰ টান কথাও শুনিব নোৱাৰো আৰু মাৰ কিলো মই শুনিব নোৱাৰো, সেই তেনেকুৱা আছিলে। সেইকাৰণে অফিচাৰবিলাকৰ লগত প্ৰতিবাদ মোৰ, পুলিচ অফিচাৰবিলাকৰ লগত, সেইকাৰণেতো চাকৰি এৰি দিছো। সেইবিলাক IPS অফিচাৰ সিহঁতে ডাঙৰ মানুহ, কোটিপতি মানুহ, লাখ টকীয়া মানুহ, আমি হৈছো 100 টকীয়া মানুহ। কিন্তু কথা হেৰিটো নিজক ভাল পাই যে সেইটো কাৰণে কৃষ্ণ ৰাখিছো দেই। হ'ব কৃষ্ণ, ভাল লাগিলে এইবিলাক কথা জানিও, বৰ আচৰিত নিচিনা লাগে। আপোনালোকৰ যে হেঁপাহটো আছিলে সেইটো, সেইকাৰণে এতিয়ালৈকে বস্তু আপুনি গোটেই ধৰি ৰাখিব পাৰিছে। আৰু গান হেৰি মিউজিকৰ ক্ষেত্ৰতো কথা কৈছো, সংগীতৰ ক্ষেত্ৰত ইমান এইটো কিমান আপুনি বস্তুখিনি গ্ৰহণ কৰি ললে নহয়, এনেকুৱা পৰিৱেশত থাকিও সেইটো কথা কৈছো। সেইখিনি কথা শইকীয়া বাবুক ক'লে চাগে ন? নাই কোৱা সংগীতৰ কথাটো নাই কোৱা, একো কোৱা নাই। সংগীত ক'তো শিকাও নাই, ঈশ্বৰ প্ৰদত্ত হৈ আহিছে। মই যেতিয়া প্ৰথম এই গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহিছো, এতিয়াও 2জনমান ভকতে মানে মোক কয়, আপুনি যেতিয়া প্ৰথম কলিয়াবৰলৈ আহিছে, আপুনি যেতিয়া নাম প্ৰসংগ কৰে, পাঠ প্ৰসংগ কৰে, একদম শুনি ইমান ভাল লাগি থাকি, ইমান আপোনাৰ কণ্ঠ বা কলিয়াবৰত নাছিলেই আপোনাৰ নিচিনা কণ্ঠ থকা। হেৰি এতিয়া কয় মাজে সময়ে লগ পালে। এতিয়া কণ্ঠ পৰি গ'ল, আপোনাৰ মানসিক হেৰিটো বেছি, চাপ বেছি পৰি গ'ল।
নহয় হ'লেও আপোনাৰ বয়স হেৰি বহুততকৈ তাৰমানে এতিয়াও মাতটো ভাল হৈ আছে। খালি আৰু স্বাস্থ্যটোৰ কাৰণে আপোনাৰ হেৰি হৈ আছে। স্বাস্থ্যটো এনেই মাতটো ঠিকে আছে বয়স হিচাপে। এতিয়া এই মই প্ৰদীপ ডেকা সেই প্ৰভুজনা তেখেতৰ মাত ডিঙিটো হেৰি আকৌ অসুবিধা। সেইটো তেখেতৰ মানে সেইটো বেমাৰ মানে কি মেনিয়া বেমাৰৰ নিচিনা হ'ল এই কাহি থকাটো। আৰু সেইটো কথাকে মানুহৰ আগত কৈ থাকে কাহি থকাত মোৰ এনেকে ডিঙিত এই কাহ আহি আছে। তাৰমানে এই কিছুমানৰ এনেকে গল খাখৰি মাৰি থকা এটা অভ্যাস থাকে যে নামাৰিলেও হয় কিন্তু কৰি লৈ ধৰি লওক সেইটো এটা অভ্যাস হৈ গ'লগৈ। তেতিয়া এই আপুনি কিয় হেৰি কৰি আছে এই গলটো মোৰ আজি অলপমান দিনৰ পৰা এনেকে কৰি আছে হেন তেন এই বেমাৰটো মানে নিজে লগাই লোৱা নিচিনা হয়। এতিয়া আপোনাৰ 80 বছৰ হৈছে নে আপোনাৰ? হ'ল 80 বছৰ হৈ গ'ল। বয়সৰ হেৰি ক'ব নোৱাৰো মই। স্কুলত নাম লগাই দিছে গৈ ৰাইজৰ মানুহে কোনোবাই ধৰি মেলি নি পেলাই স্কুলত মানে LP স্কুলত নাম লগাই দিছে কমানত। গীতবোৰ যে ইমান সুন্দৰকে ক'ত শিকিলে সেইটো কৈছো। গীত মানে ঈশ্বৰপদতো আছিলে বস্তুটো থকাৰ কাৰণে 1995 চনত মানে প্ৰথম মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মশালা লৈ আহিছোঁ। এমাহৰ কৰ্মশালা দেই। অফিচৰ পৰা এমাহৰ ছুটি লৈছোঁ। এমাহৰ ছুটি লৈ নগাঁৱত একে গোটেই অসমৰ আমাৰ সেই তেতিয়া যোগেশ্বৰ বৰদলৈ ছাৰ মানে আকৌ গোলাপ মহন্ত বা তেখেতে নাম প্ৰসংগ তেখেতে বৰগীতৰ তাৰপিছত লীলা গগৈ কিন্তু তেতিয়া ডেকা ল'ৰা লীলা গগৈ আমাতকৈ সৰু লীলা গগৈ সি মানে তেতিয়াৰ পৰা হাৰমনিয়াম ধৰি আছে। সি আকৌ সেই অকল বৰগীততে লাগি থাকে আৰু আমি আকৌ নৃত্যও শিকিব লাগে, প্ৰসংগও শিকিব লাগে, তাৰপিছতে ফুলো শিকিব লাগে, আমি চব শিকিব লাগে। গতিকে লীলা গগৈ মানে সেই বৰগীততে তেতিয়াৰ পৰা লাগি একাষৰীয়াকে লাগি আছিলে। সেইকাৰণে এতিয়া একদম সম্পূৰ্ণ বৰগীতত আমি একাধাৰে শিকিব নোৱাৰিলোঁ। আমাক কেইটামান ৰাগ শিকাই দিলে নাম প্ৰসংগত ব্যৱহাৰ কৰিবৰ কাৰণে। সেইটো তেনেকুৱা হৈ থাকি হ'ল। নিজৰ প্ৰচেষ্টাত কিবা কিবি অলপ আগবঢ়াই ল'লোঁ আৰু পিছত কণ্ঠটো থকাৰ কাৰণে সেইবিলাকতো বহুত কথা আছে। যেতিয়া স্কুলবিলাক শংকৰী সংগীত বিদ্যালয়বিলাক পাতিলে তেতিয়া মানে এই আমি আকৌ সেইবিলাক শিকাব লগা হ'ল। গতিকে সি অকল বৰগীত জানিলেতো স্কুল নচলিব, ফুলো শিকাব লাগিব, ফুল বজোৱা ফুল শিকাব লাগিব, নৃত্য শিকাব লাগিব। এই দায়িত্ববিলাক আহি গ'ল। তাৰপিছত আকৌ বছৰেকীয়া পৰীক্ষাবিলাক আহি গ'ল বিদ্যালয়ৰ। সেই পৰীক্ষাবিলাক পৰীক্ষকৰ হিচাপে আকৌ দায়িত্ব পালন কৰিব লগা হ'ল। তাৰমানে জীৱনটো কিমান মানে সংঘৰ দায়িত্বত গোটেই গুচি গৈছেগৈ। ক'ত মই সিপিনে দৰং জিলা, নলবাৰী জিলা, বঙাইগাঁও জিলা এইপিনৰ জিলাবিলাক মই যাব লাগে। দৰংখন এতিয়া দৰঙৰ মানে সেইকাৰণে মানুহবিলাকে খুব ভাল পায় দৰঙৰ মানুহবিলাকে। তেতিয়াৰ পৰা মই দৰঙৰ লগত জড়িত। সিহঁতৰ লগত অংকীয়া নাট ভাওনা কৰিছোঁ। দিহানামবিলাক মই প্ৰথম শিকাইছিলোঁ তাৰ আইসকলক। গতিকে সেই দিহানামৰ প্ৰতিযোগিতাবিলাকত দৰং জিলাখন বহুত ডাঙৰ জিলা আৰু বৰ আগ্ৰহী আই বাপ সকলো বহুত আগ্ৰহী আছিলে, ল'ৰাবিলাকো আগ্ৰহী আছিলে। এতিয়াও সেই হেৰিটো আছেই। সেইকাৰণে তেওঁলোকে আমাৰ ইয়াত প্ৰতিভা সন্ধানী কিবা পাতিছে, তেওঁলোকে উপাসনা সত্ৰ বুলি পেলাই পাতি লৈছে। কোনো জিলাই এনেকুৱা পদক্ষেপ লোৱা নাই। সেইবিলাক সেইবিলাক ঐতিহ্য কথা। এতিয়া আপুনি এই ৰাভা আইগৰাকীক আপুনিয়ে শিকোৱা হয় নাই? মই শিকোৱা নাই, তাই নিজেই শিকিছে। তাই মানে ক্লাছিকেল ড্ৰেছটো তাই ইমান সুন্দৰ আছিলে, এতিয়ালৈকে মানে যিমানে প্ৰশিক্ষণ ল'লে কোনেও তাইৰ নিচিনা মানে নোৱাৰিলে, তাৰ নিচিনা।
সেইকাৰণে হাৰদা আপুনি নহয় আপোনাক দেউতাক বুলি মানি লয় তুলনীয়া ধৰ্ম। নহয় দেউতাক মানে মই সিহঁতৰ অঞ্চলটোত যেতিয়া যাওঁ সেই গোচবিলাক চব টিলাবিলাক পাহাৰীয়া অঞ্চল হে। যেতিয়া গুৰু ধৰ্ম মানে কামত যাওঁ সিহঁতৰ ঘৰখন সাত্বিক শুদ্ধ হেৰি মানে পৰিষ্কাৰ শুদ্ধ। সিহঁতৰ ঘৰতে প্ৰথম মই সেইপিনে গ'লে তাতে থাকিব লগা হয়, থাকোঁ। সিহঁত বৰ দুখীয়া আছিলে, একেবাৰে মানে একে দুখীয়া আৰু ল'ৰা ছোৱালীবিলাক চব খাব পৰা হৈছে, কোনে উপাৰ্জন নাই। ভিনদেউক এজন আছে, ভিনদেউকে খেতি বাতি কৰে। বাকী ইহঁতে এইবিলাক সৰু সৰু সাৰদাহঁতে দুগৰাকী ইহঁতে ডাঙৰ বায়েকগৰাকী মানে কাৰণে এই এজন মানে ভিনীয়েক চপাই লয়। বায়েকক বিয়া দিয়া নাই, এই ঘৰতে মানে বিয়া পাতি পেলাই সেই ভিনীয়েকক থাকি গ'ল, সেইজনে গাৰ্জেন আৰু। তাৰপিছত মই যেতিয়া তালৈ অহা যোৱা কৰিলোঁ, যি কষ্টৰে ৰাতি থাকোঁ, চচলি পাৰে বিচনাত চচলিহে আছে আৰু এই বাঁহৰ যে চচলি আৰু সেই সূতাও বাঁহৰে চাংখনৰ সেই চচলিত শুব দিয়ে, উপায় নাই। এইবিলাক কিমান মোৰ পিঠিত চেপা মাৰি ধৰে, ৰাতি বাগৰ মাৰিলে সাৰ পাই যাওঁ। তাৰপিছত মই চিন্তা কৰি এইটো এনেকুৱাতো নহ'ব। তাৰপিছত চচলিৰ ওপৰত সিহঁতক বস্তা পাৰি দিবলৈ ক'লোঁ। সেই তেতিয়া 2 মোনীয়া বস্তা, ডাঙৰ ডাঙৰ বস্তা পাই নহয়, 2টা বস্তা পাৰি দিলে মোৰ হৈ যায়। তেনেকে কষ্ট কৰি থাকোঁ। সেইকাৰণে হাৰদাই আপোনাৰ গা বেয়া হওঁতে ইয়াত থাকি লৈছেহি। আকৌ সিহঁতৰ তাত আমাৰ এওঁকে মোকে এমাহৰ কাৰণে নি পেলাই ৰাখি লৈছেগৈ। মোৰ অসুখ হৈছিলে এবাৰ। আমি দেখোঁতেইচোন এবাৰ মাতি নি ডক্তৰক দেখুৱাইছিলে যে। নাই, সেয়া নাই। নহয় এই ওচৰত যে কবিৰাজ এজনৰ ওচৰত যে সেয়া হয়। সেই তেতিয়া তাতে আছো মই। মনত আছে নহয়। তাৰপিছত গৈ সিহঁতৰ তাত মাটিত মানে খেতি বহুত ভাল খেতি হয়, পাহাৰীয়া অঞ্চল যে। সিহঁতৰ 2 বিঘা মাটি মানে বন্ধকত দিব লগা হ'ল, একদম উপায় নাই। তেতিয়া ৰেচন চেচন একো নাই, দুখীয়া মানুহবিলাকৰ অৱস্থা নাই। সিহঁতো মানে একে এসাঁজ খালে এসাঁজ নাই। তাৰপিছত কিবাকে মই কষ্ট কৰি সেই তেতিয়া দিনত 10,000 টকা দি 2 বিঘা মাটি 5,000 আছিলে, 2 বিঘা মাটি মোকলাই দিলোঁ। সেই মোকলাই দিলেও একদম সিহঁতৰ ভাল হৈ আহিল আৰু দিনা। মাটিবোৰ আপুনি মোকলাই দিলে? মোকলাই দিলোঁ। ধৰ্মও লাগিব, এতিয়া সমাজো লাগিব, আৰু সেই পৰিয়ালটো হ'ল ভক্তিবান পৰিয়াল। গতিকে সেইবিলাক কৰিব লগা হৈছে। এতিয়া সংঘৰ এই বিষয়ববীয়াবিলাকে এইবিলাক কিবা মানে কি কথা বুলিবলৈ ধৰিব। আমি ধৰ্মটো কেনেকে ৰক্ষা কৰি আছো, কেনেকে কিমান কষ্ট কৰি ঘৰ বাৰী বাদ দি ক'ত কি কৰি ফুৰিছো। আপোনালোকৰ কাৰণেহে আমি এতিয়া এইকণ পাইছো। আপোনালোকে ধৰি ৰাখিলে কাৰণেহে। আকৌ এতিয়া আমাৰ পাছৰ এনেকে চামে এনেকে ভগৱানে কৰিব আৰু অকমান দিব নহয় সাহস কাৰোবাক হয়নে? এইবিলাক শইকীয়া বাবুক মই কোৱা নাই আৰু ক'বলৈ হেৰিও কৰা নাই। এতিয়া আপোনাৰ লগত এনেই মোৰ নিচিনাকে ধৰক কথা পাতোতে শইকীয়া বাবুৱে এনেই আপুনি কওঁ বুলি কোৱা নাই, কথাখিনি এনেই ধৰি ৰাখিলে আৰু পাতি থাকোতে। এইবিলাক আজি এইখিনি আকৌ নতুন কথা মানে সংযোগ হ'ল। আৰু আপুনি মোক বহুত কৈছিলে আগত, মই সেইখিনিও ক'বাত আছে নুশুনা কথা। শইকীয়া বাবুক এতিয়া মই দিবলৈ নহ'ল নহয়, তেখেতে বনাই দিলে বুজিছিলে আৰু মই এতিয়া হেৰি হ'ল আকৌ মোৰ এইকেইদিন মানে হেৰি নিজৰ এই ডিব্ৰুগড় কিবা কিবি দেখুৱাবলগীয়া হ'ল, অসুখ বিসুখ। আকৌ হেৰি বিয়া আছিলে, বিয়া নাম জোৰোণ ব্যস্ত জীৱন। সেইকাৰণে উলিয়াবলৈ থাকি গ'ল। কৃষ্ণ মোক কৈ আছিলে
মই বোলো বোলে আৰু এইটো কৈছে নহয় কেইদিনমানৰ পাছত দিলেও হ'ব বুলি ক'লে বোলো বাৰু দিম আৰামছে দিম বিচাৰি পেলাই ভালকে তেনেকে বুলি ভাবিলো সেইকাৰণে থাকিলো বাৰু দেউতা কৃষ্ণ ৰাখিছো দেই হ'ব দিয়ক তাত ধৰিছো দেই কৃষ্ণ কৃষ্ণ